এই খৰিবোৰ দেখিছেনে? এই খৰিবোৰ হৈছে ডেমৰ পানী, যেতিয়া নদীৰ পানী বাঢ়ি আহে, বাঢ়ি আহি এই ছাইডত লাগি যায়। আৰু এই নদীটো কি, ডেমটো কেনেকুৱা, মইতো একো বুজিয়ে পোৱা নাই। আপোনালোকে চাওক, কিবা বুজি পাব নেকি? মই গোটেইখিনি দেখুৱাই দি আছোঁ। এইটো চাওক, এই ধৰণৰ গোটেই পিনে পাহাৰ মাজত গোটেই সাগৰৰ দৰে পানী, নীলা পানী। চাওকচোন, কিবা বুজি পাইছেনে? কোনটো নদী, কোনটো খাল, কোনটো ডেম মই দেখুৱাইছোঁ। অথনি মই অলপ আগত ভিডিঅ' এটা শ্বুট কৰিছোঁ, সেই ডেমটো মই দেখুৱাইছোঁ। আৰু এইখিনি এটা পাৰ্কিং প্লেচ, পাৰ্ক বনাই আছে। এইবিলাক ধুনীয়াকৈ কিবা কিবি পানীৰ ফুৱাৰা বনাব, বহা জেগা বনাব, লেট্ৰিন বাথৰুম বনাব, গোটেই বনি আছে, ৰাস্তা ঘাট বনাইছে। তো এইখিনি হৈছে, সেইখিনি হৈছে ডেম। এইটো ডেম, এই অথনি যিটো মই ভিডিঅ' শ্বুট কৰিছিলোঁ। তো এইটো বন্ধ কৰি দিয়াৰ পিছৰ পৰা মানে বহুত তলত সেই নদীটো, তাৰমানে নদীটোৰ পৰা বহুত ওপৰত ডেমটো আছে। তো ইয়াত বহুত মানুহ ইপাৰে সিপাৰে গা ধুই আছে, পিকনিক খাই আছে। এইটো এটা পিকনিক প্লেচ হয়, পিকনিক স্পট। তো গতিকে এইখিনি ঠাই খুব ধুনীয়াভাৱে সজাই পৰাই তুলি আছে। তো সময় লাগিব। সেইখিনি আছাম কুঁৱাৰী ন, এইটো কয়লাৰ কুঁৱাৰী, সেয়া সেই কয়লা। আৰু সেইখিনিৰ পৰা অসমৰ কয়লা, সেইটো পাহাৰৰ পৰা লৈ যায়। তেনেকৈ গৈ সেইটো তেনেকৈ লৈ একেবাৰে তিনকোললৈ ওলায়। গতিকে এওঁলোকে যথেষ্ট কষ্ট কৰি আছে। আৰু সেয়া কিবা পেইন ৰিজৰ্ট না কি ৰিজৰ্ট এটা বনাইছে এইটো। তেনেকৈ বিভিন্ন ধৰণৰ ৰিজৰ্টবোৰ বনাই আছে। ইয়াত কেইবাটাও ৰিজৰ্ট আছে। আমি পাৰ হৈ আহিলোঁ। তো এই ঠাইখিনি দেখি মোক মানে কিবাহে ফিলিংছ হৈছে। মই অনুভৱ কৰিব পৰা নাই কেনেকুৱা ঠাইত আছোঁ। এইটো চুইমিং পুল না? তেনেকৈ হ'ব এয়া। কাৰণ গভীৰ পানীত যোৱাটো ভয় আছে, সেইকাৰণে যাতে কিছুমান বাচ্চা লৈ অহা মানুহবোৰক ইয়াত গা ধুব পাৰে, তাৰ কাৰণে বনোৱা হৈছে। তো আকৌ বনোৱাৰ আগতে এয়া ভাঙিলেই টাইলছবিলাক ভাঙিলেই। কোনোবা চৈতান বদমাছ কৰে, ল'ৰা ছোৱালী মদ খাই পেলাই ভণ্ডালি কৰা ল'ৰাবিলাকে। এয়া এখন গাড়ী আহিছে, এনেকৈ কেইবাটাও গাড়ী আহিছে, এখন নহয়, এয়া হৰ্ণ মাৰিছে। তো কেইবাটাও গাড়ী এনেকৈ আহি আছে, গা পা ধুই আছে, খুব মজা লৈ আছে, এনজয় কৰি আছে। তো সঁচাকৈ এই ঠাই যে ইমান ধুনীয়া, মই আজি আহি খুব ভাল লাগিছে। মই আৰু অকণ দেখুৱাই দিম।